নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ভৈৰৱে নতুন ভিডিঅ' এটা লৈ আকৌ আপোনালোকৰ মাজলৈ আগবাঢ়িছোঁ। ঘৰৰ পৰা যাত্ৰা আৰম্ভ কৰিছোঁ। ক'ত যাওঁ আপোনালোকক দেখাম। যাত্ৰা আৰম্ভ কৰি পেলাই গাঁৱৰ মাজেদি, আমাৰ ঘৰৰ গাঁৱৰ মাজেদি আহি আছোঁ যাত্ৰালৈ। এয়া আমি এটা জুবিনদাৰ গান লগাই লাহে লাহে যাত্ৰা আৰম্ভ কৰি আছোঁ। এয়া গৈ থাকোঁতে পোৱা প্ৰাকৃতিক পৰিৱেশবোৰ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি আহিছোঁ। এনেধৰণে আমি কি জেগালৈ গৈছোঁ, কোন জেগালৈ গৈছোঁ আপোনালোকক দেখুৱাম যে আমি সম্ভৱ হ'ম নে নহ'ম আজি সেই জেগাত গৈ পেলাই দেখুৱাবলৈ আপোনালোকক। আমি 4জন আহি আছোঁ বৰ্তমান, 4জন আহি আছোঁ জেগাটুকুৰলৈ। আপোনালোকক দেখুৱাম বুলি আহিছোঁ, আমি নিজেও চাম বুলি আহিছোঁ আৰু আপোনালোককো দেখুৱাম বুলি আহিছোঁ। আহি আমি প্ৰায় ওচৰ চাপিছোঁহি আৰু। এয়া কুন্দলি বুলি কয়, এয়া নগাঁও জিলাৰ বহমপুৰ সমষ্টি এয়া কন্দলিত এয়া পাইছোঁহি আৰু। এয়া কন্দলিৰ এয়া চাহ বাগানৰ মাজে মাজে আমি চাৰিওটা আগবাঢ়ি গৈ আছোঁ। এয়া দেখিছেনে ধুনীয়া এটা প্ৰাকৃতিক পৰিৱেশ। এই প্ৰাকৃতিক পৰিৱেশৰ মাজেৰে আমি আগবাঢ়িছোঁ। এনেকৈ এয়া সকলোৱে এয়া চাহ বাগানত যিসকল কৰ্মৰত হৈ থাকে তেওঁলোকে খাদ্য খাই আছে। আৰু এয়া দুই চাইডে ৰাস্তাৰ দুই চাইডে এয়া চাহ বাগান, তাৰ মাজে মাজে আমি আহি আছোঁ। বেছি দূৰ নাই, এয়া আমি আহি পাইছোঁহি। অলপ ৰাস্তাটো এয়া দেখিছে, মানে জংঘল আৰু পাহাৰীয়া অঞ্চল, তাৰ মাজে মাজে আমি আহি থাকিবলগীয়া হৈছে। এই যোন জেগালৈ আহিছিলোঁ আমি এতিয়া কৈছোঁ, মানে জেগাটো হৈছে আমি বাদুলি থান। বাদুলি এটা গুহা আছে, সেই গুহাটোলৈ আহিছোঁ। ইতিমধ্যে আমি এই গুহাটোলৈ অহা গাঁওখনৰ মাজেদি আহি এয়া বাদুলিলৈ থানলৈ অহা এই ৰাস্তাটো আহি পেলাই এয়া পাইছোঁহি আৰু অলপ সময়ৰ পিছতে আমি পাম। কিন্তু বহুত ভয়াৱহ, মানে একদম জংঘলে আৱৰি আছে, বহুত ভয়াৱহ ৰাস্তা। ভয়ে ভয়ে মাজেৰে আহিছোঁ যে মানুহ পাওঁ নে নাপাওঁ, কিন্তু প্ৰাকৃতিক পৰিৱেশটো বৰ ধুনীয়া। এয়া সংৰক্ষণৰ খুব দৰকাৰ আছে, সংৰক্ষণ কৰিব লাগে। ধুনীয়াকৈ চাফ চিকুণতাৰ মাজেৰে ৰাখিব লাগিছিলে, কিন্তু তথাপিতো এতিয়া কোনো এটা দেখিবলৈ তেনেধৰণে পোৱা নাই। তথাপিতো আমি আহি আছোঁ। ভয় লগা জীৱ জন্তু ওলাই বুলি, হাতী চাতি ওলাই বুলি আমি ভয় খাই আছোঁ। তথাপিতো তাৰ মাজতে সাহস বুকুত বান্ধি লৈ আহিছোঁ। এয়া আমি আহি একদম পালোহি, বাদুলি থান পালোহি। ইয়াতে আমি থানৰ সন্মুখৰ গুৰিত পাইছোঁ কেইজনমান আদিবাসী মানুহে খৰি চৰি এনেকুৱা ধৰণৰ কাম বিচাৰি পেলাই কৰি বহি আছে। এয়া আমি আহি আছোঁ ইয়াত। কেৱল এয়া দেখিছে কিমান এটা বাঁহ গছ গছনি, তাৰ মাজে মাজে আমি আহি আছোঁ এতিয়া, য'ত বাদুলি থানভাগ আছে তালৈ বুলি আমি এতিয়া আহি আছোঁ। তাৰ মাজে মাজে মোৰ লগত আৰু 2 3 4জন আহিছে। আমি একেলগে আহি আছোঁ। যিহেতু বহুত দিন ওপৰত এনেকৈ খটখটিটো উঠা নাছিলোঁ, তেনেকুৱা ইমান ওপৰ, অলপ ভাগৰ লাগি গৈছে। সেইকণ উঠোতে অলপ দূৰ গ'লে চাগে ভাগৰটো কমিব। এয়া দেখিছে নহয় কিমান এটা ভয়াৱহ জেগা টাইপ, মানে আমি য'ত আহিছোঁ। অকলে আহিবলৈ যিহেতু ভয় লাগে, সেইকাৰণে আমি 3 4জন আহিছোঁ লগত। আৰু পূৰা কেৱল জংঘল আৰু জংঘল। ইয়াতে কোনোবা এটা হেৰিয়াত যেতিয়া শিৱৰাত্ৰি হয় তেতিয়া ইয়াত মেলা হয়, আৰু ইয়াত অগণন ভক্তৰ ভিৰ কৰেহি। তেতিয়া তেনেধৰণৰ ভক্ত বা মানুহ আমি বৰ্তমানলৈকে যি তলতে পালোঁ, এতিয়ালৈকে পোৱা নাই। চাওক, আৰু বহুত ভিতৰলৈ যাব লাগিব, যিহেতু আৰু বহুত ভিতৰতহে মানে এই থানভাগ আছে। আহোঁতে বহুত অলপ কষ্ট হয় যদিও চাবলৈ হেঁপাহ আছে, সেইটো কাৰণে আমি আহিছোঁ। আহকচোন যাওঁ, কিমান দূৰ আৰু যাব লাগে আৰু কোনোবা লগ পাওঁ নেকি চাওঁ। জেগাটো দেখিছে নহয়, বহুত ওপৰ উঠি যাবলগীয়া হৈ আছে। ইয়াতে এয়া তিৱা সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য, মাননীয় মুখ্য কাৰ্যবাহী সদস্য ৰমাকান্ত দেউৰী এয়া এইখন তোৰণ স্থাপন কৰি হৈছিলে, এয়া দেখিবলৈ পোৱা গৈছে। আৰু ইয়াত এতিয়া মন্দিৰ এভাগ, এইভাগ
মন্দিৰ এনেধৰণে দেখিবলৈ পোৱা গৈছে। এইটো মন্দিৰ, এইভাগ শিৱ মন্দিৰ। আৰু ইয়াতে এজন ককাই খৰি বিচাৰি আছে পাহাৰৰ মাজত। এয়া বলকচোন আগলৈ আৰু গৈ থাকোঁ। ককাৰ বয়স 85-90 বছৰমান হৈছে। ককাই অলপ কম শুনে, তথাপিতো আমি ককাৰ লগত বহুত কথা পাতিলোঁ। ককাই ক'লে যে আমি যাব পাৰিম বুলি কৈছে। গৈ পেলাই গুহাটোৰ ভিতৰত একে বহুত দূৰ, অলপ দূৰ যোৱাৰ পিছত নিজৰা এটা পাম বুলি কৈছে আৰু লিংগ এটা পাম বুলি কৈছে। কিন্তু আমি এতিয়া গুহাটোৰ এই সন্মুখত আছোঁ। এতিয়া সোমাই পেলাই গ'লে তেনেধৰণে পাম বুলি কৈছে। কিন্তু আমি যাব পাৰোঁ নে নোৱাৰোঁ, কিমান দূৰ সম্ভৱ হ'ব, এইটো আমি চাই ল'ব লাগিব, যিহেতু আৰু বেলেগ মানুহ নাই বৰ্তমান। আৰু গুহাটোৰ পৰা মানে এটা স্মেল আহি আছে, মানে বহুত বেয়া গোন্ধ এটা আহি আছে। মানে এনেকুৱা ধৰণৰ মানুহ পুৰা গোন্ধ আহি আছে, যিহেতু বাদুলি গুহা, বহুত বাদুলি একদম হুলস্থুল কৰি আছে আৰু উৰি ফুৰিছে। গোন্ধটো বাদুলিৰ মানে গু বা মল মূত্ৰৰ পৰাই এই গোন্ধটো আহি আছে চাগে। আৰু এতিয়াতো এন্ধাৰ হৈ আছে আৰু মানুহ নাই, লোকেল মানুহ নাই। সেইকাৰণে আমি যাবলৈ চিন্তা কৰিছোঁ, মানে যাব পাৰিম নে নোৱাৰিম, এন্ধাৰ একো নেদেখি। আগে পিছে যিহেতু আমি গুহাটোৰ ভিতৰলৈ সোমাই পোৱা নাই, সেইকাৰণে ভাবিছোঁ যে আকৌ পিছত আহিলে আমি দেখিছে বাদুলি কেনেধৰণে উৰি ফুৰিছে। অকল বাদুলি, বহুত বাদুলি আছে, নধৰা হৈ আছে। আকৌ ভাবিছোঁ যে পিছত যেতিয়া মানুহ হ'ব তেতিয়া আমি আকৌ আহিম, ভালকৈ আপোনালোকক দেখুৱাম। এতিয়া আমি ভাবিছোঁ যে আমি নাই, ইয়াৰ পৰা আমি উভতি দিওঁ, কাৰণ অলপ ভয়াৱহ নিচিনা হৈ আছে। ৰাস্তা পদূলিও নাই, ঘপককৈ কিবা এটা হ'লে ইয়াৰ ৰাস্তাতে গছজোপা পৰি আছে আৰু ইয়াত তেনেকুৱা নাই। ককা ইমান সাহস, ককা এজনৰ বহুত সাহস কিন্তু মানিবলগীয়া। ইমান ওখ পাহাৰত উঠি আহি পেলাই ইয়াত খৰি বিচাৰি আছে সি, ইমান বয়সৰ মানুহজনে। আমাৰ সাহ নহ'লে গুহাটোৰ ভিতৰত বহুত বাদুলি আছে, মানে বহুত হুলস্থুল কৰি আছে আৰু এটা বহুত স্মেল আহি আছে। এইটো কাৰণে আমি ইমান ৰিস্ক লৈ নগ'লোঁ ভিতৰলৈ। যিহেতু পিছতো আকৌ যেনেকুৱা মেলা হ'ব শিৱৰাত্ৰিৰ সময়ত, তেতিয়া আকৌ আমি আহিম বুলি ভাবিছোঁ। আহি ককাক পালোহি, ককাৰ লগত আকৌ কথা পাতিলোঁ, অকণমান হেল্প কৰি দিলোঁ ককাক। আৰু এতিয়া ককা গৈ আছে, আমিও পিছে পিছে গৈ আছোঁ, যে বয়সস্থ মানুহজনে ইমান কষ্ট কৰি গৈ আছে, কিবা হেৰি হয় বুলি আমি লাহে লাহে গৈ আছোঁ ককাৰ পিছে পিছে। আহিলোঁ, আহি পেলাই ইয়াতে অলপ প্ৰাকৃতিক পৰিৱেশৰ সৌন্দৰ্য ল'লোঁ। আৰু দেখিছে আমাৰ আদিবাসী মহিলাই কেনেধৰণৰ ইমান কষ্ট কৰি পেলাই ইমান পাহাৰৰ ওপৰৰ পৰা খৰি নিছে, আৰু ইয়াৰ পুৰুষেও নি আছে, মহিলা পুৰুষ সকলোৱে এনেকৈ ধৰণে খৰি নি আছে। আমাৰতো সাধাৰণ গাঁৱৰ মানুহবিলাকেতো ইমান কষ্ট নকৰেই, তথাপিতো আমি এতিয়া ঘৰলৈ বুলি যাত্ৰা আৰম্ভ কৰিলোঁ। ধন্যবাদ।